গাইজ নমস্কাৰ মই ইলাবৰো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতিৰ ৰেচিপিত কি বনাম আপোনালোকক দেখাইছোঁ। চুলিখিনি চা চেম্পু কৰাৰ পিছত পূৰা কিবা হৈ আছে, তেল লগোৱা নাই যে তাৰ কাৰণে। ৰাতিৰ সাজত মই কি বনাম আপোনালোকক দেখাই যাই আছোঁ। এতিয়া মই চাহ খাব গাখীৰ গৰম কৰি আছোঁ। চাই থাক, ভাত খোৱাৰ আগতে চাহ খাই লওঁ। ভাত খোৱাৰ আগতে বোলে, ভাত বনোৱাৰ আগতে। ইফালে আকৌ লেচৰা, এইটো কিছুমানে ডাংবুটি বুলিও কয়, লেচেৰা, এইটো ভাজি বনাম। আলু চালু একো নিদিওঁ, ধুনীয়াকৈ ভাজি বনাম। আধা গৰম কৰি কিনে গাখীৰ থৈ দিলোঁ আৰু আধা চাহ অকলে মই খোৱাৰ কাৰণে বনাই আছোঁ। মানুহটো নাই, চাহ বাৰু মই আৰু সিহে খাওঁ। এতিয়াতো মানুহটো নাই যেতিয়া মোৰ অকলৰ কাৰণে বনাই। চাহত মই চেনি দিয়া নাই, অকণমান নিমখ দিছোঁ। নিমখ অলপমান দিছোঁ, লগত চাহপাত দিলোঁ। চাহখিনি খাই ভাত বনোৱা যোগাৰ কৰোঁ। ইফালে চাহ হ'ল, ইফালে অলৰেডি মই ইফালে একেবাৰে কেৰাহী বহাই দিছোঁ। ইফালে চাহটো ঢালি লওঁ। একেলগে মই কেৰাহী বহাই দিছোঁ ভাজি বনোৱাৰ কাৰণে। বেলেগ বাৰু চাহৰ লগত খাব একো নাই, নিমকি কেইটামান আছে। নিমকিটো কিন্তু বহুত টেষ্টি হয়। মই প্ৰায় আমাৰ বাকী দোকানৰ পৰা আনো। এই নিমকি 40 টকা লয় এক পেকেটত। ইফালে আৰু অলৰেডি কেৰাহী গৰম হৈছে, তেল দি ইফালে চাহ হ'ল, চাহও খাই থাকোঁ, ভাতৰ যোগাৰখিনিও কৰি থাকোঁ। গৰম হোৱাতে লেচেৰি মাহখিনি দি দিলোঁ মই। ইফালে দিলোঁ সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰংগুৰি। চাহও খাই আছোঁ, ইফালে বনাইও আছোঁ। ইফালেতো মই লেচেৰি মাহ ভাজি আছোঁ। এইটো মই ঘৰত সিদিনা যে গৈছিলোঁ তেতিয়া মই পেহীৰ পৰা লৈ আহিছোঁ। এইটো পেহীয়ে দি পঠাইছে শীতল। আমাৰ হাজবেণ্ডৰ মণিপুৰীবিলাকৰ শীতল অলপ বেলেগ টেষ্টি এটা হয়, আৰু আমাৰ বড়োবিলাকে যে বনায় ইটো টেষ্ট বহুত ইউনিক, মানে বেলেগ টেষ্ট হয়। এইটো মানে বহুত টেষ্টি হয়। এইটো আমাৰ মণিপুৰীবিলাকৰ অলপ বেলেগ হয়, মানে মোৰ হাজবেণ্ডৰ সম্প্ৰদায়কৰ শীতলটো অকণমান বেলেগ। আমাৰ শীতলৰ, বড়ো মানুহৰ শীতলৰ টেষ্ট অলপ বেলেগ। এইটো বনাম আজি। আধা আমি তাতেই বনাই খাইছোঁ, অলপ ইটো বনাম। তাৰপিছত হাজবেণ্ড আহিলে বনাম মাজত আৰু এবাৰ চাই থাকিব। ইফালে অলপ ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ শীতলত দিয়াৰ কাৰণে। আমাৰ বড়ো মানুহ নাফাম বুলি কয়। মোৰ ঘৰৰ পৰা অনা পেহীয়ে দি পঠোৱা, এইটোৱে বনাম। লগত সৰু চাইজৰ দুটা বিলাহী কাটি লৈছোঁ। লগত ইফালে আদা, নহৰু, জলকীয়া দিয়া নাই, জাব্ৰাং গুটি, জালুক গুটি। ইয়াতে মই ভোট জলকীয়া দিম, ভোট জলকীয়া আছে। ইফালে লেচেৰি মাহ ভাজাও আৰু বেছি টাইম নালাগে, এইটোও হ'ব। আৰু এইটো কেৰাহীতে মই বনাম নাফাম, মানে শীতল। হাজবেণ্ডৰ ঘৰৰটো নহয়, মোৰ ঘৰৰ পৰা অনা শীতল বনাম। মই পেহীয়ে দি পঠোৱা। ইফালে শীতল অকণমান ওলাই ল'লোঁ, মানে আমি মণিপুৰী, মোৰ হাজবেণ্ডৰ শীতল হ'লে ইমানকণ হ'লেই হৈ যায়। আমাৰ বড়ো মানুহৰ অলপ বেছিকৈ লাগে, মানে বহুত টেষ্টি হয়। মানে এইটো বহুত টেষ্টি ইয়াম্মি। ইফালে হৈ গৈছে লেচেৰি ভাজি। আমাৰ বড়োবিলাকে যেতিয়া শীতলটো বনায় তেতিয়া নহৰু দিয়ে, তাতে আদা অকণমান দিয়ে, তাতে পাৰিলে অলপ এটা দুটা জলকীয়া কেইটামান দি দিব। লাষ্টত যেতিয়া চুঙাত ভৰোৱা টাইমত অকণমান মুখনিখনত দি থ'ব খাৰ, কলৰ খাৰ, ধুনীয়াকৈ টপলা কৰি মুখত লগাই থৈ দিব। তাৰ কাৰণে টেষ্টিটো অলপ বেলেগ হয়, গোন্ধটো অলপ বেলেগ হয়। ইয়াতে মই বেছি তেল দিয়া নাই, একটুপমান অকণমান তেল দি দিছোঁ। একটুপ বুলি ক'লে কথাটো বেয়া হ'ব। এয়া অকণমান তেল দিছোঁ, ইয়াতে দিম এতিয়া পিঁয়াজখিনি। এয়া একফালে লেচেৰি মাহো ভাজা হৈ গৈছে, তথাপিও মই চাহটো খাব পাহৰিও গৈছোঁ। চাহ ঠাণ্ডাই হৈ যাব। ইফালে দি দিছোঁ পিঁয়াজখিনি কাটি ৰখা, দি কেনে কাটি ৰখা পিঁয়াজটো অকণমান হালকা চাহ ভাজি ল'ম, বেছি ইমান নকৰোঁ। হালকা ভাজি কেনে দি দিছোঁ বিলাহীখিনি।
ইয়াতে দিলোঁ সোৱাদ অনুসাৰে নিমখ এতিয়া দিম মই ভোট জলকীয়া খাবৰ কাৰণে ওলাই লোৱা আধা আছে এইটো জোঠা নহয় বাৰু ইয়াৰ পৰা আমি অকণমান মিক্সি পাওঁ এতিয়া ইয়াৰ পৰা আধা পূৰা আধাই দি দিছোঁ এতিয়া দিম শীতল এতিয়া দি দিলোঁ শীতলখিনি বা নাফাম জ্বালাকৈ কোনে জ্বালা খায় কোনে জ্বালা কম খায় সেই মদ চাই কম দিব এভইড কৰিব যিবিলাকে জ্বালা কমকৈ খায় আৰু যোনে জ্বালা খায় সেইটো দিব নিজৰ ইচ্ছামতে মই বাৰু অলপ বেছি খাওঁ জলকীয়া মোৰ হাজবেণ্ডত চাইও মই বেছি জ্বালা খাওঁ এতিয়া দিম জালুক জাব্ৰাং গুটি আদা নহৰু খুন্দি ৰখাখিনি এয়া দি দিলোঁ অকণমান পানী ধুনীয়াকৈ উতলাম এতিয়া থুপথুপীয়াকৈ বনাম জলকীয়া এইখিনি থৈ দিছোঁ যদি জ্বালা নহয় কামুৰি কিনে খাম ইফালে কুকাৰত বহাই দিলোঁ ভাত ইফালে শীতল উতলি আছে পিছে আজি ৰাতিৰ সাজৰ কাৰণে কি বনালোঁ আপোনালোকে অলৰেডি দেখা পাইছে অলৰেডি গমো পাইছে এইটো শীতল মোৰ ঘৰৰ পৰা অনা মানে পেহীয়ে ধুনীয়াকৈ দি পঠাইছে নিজৰ ঘৰৰ মানুহে কিবা ইচ্ছা বস্তু দি পঠালে মনটো ইমান শান্তি বা বহুত মনত ভাল লাগে হয়নে আমাৰ সেইটোৱে ঘৰৰ মানুহ দিয়া আৰু থোৱা সদায়টো থাকেই শীতল ইফালে লাফা বইল অলৰেডি দুপৰীয়াৰ আছে মই আঞ্জা নবনাওঁ ইফালে আকৌ এইটো আপোনালোকে গম পাই কি ভাজিছোঁ এইটো লেচেৰা আজি পিছে ৰাতিৰ পৰিৱেশন শীতল আৰু লেচেৰা ভাজি লগত লফা শাক বইল আজি এইটো দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট